কেতিয়াবা ক'ৰবাত সোনকালে যাব লগা হ'লে অলপ দেৰি হয়, সেইটো কাৰণে চাকু এনেকৈ কাটি থকাত থাকি এটা ভাবিলোঁ অৰ্ডাৰ কৰি লওঁ। সেইকাৰণে অৰ্ডাৰ কৰিলোঁ, আহি চাওকচোন এনেকৈ মই প্ৰথমতে এনেই এবাৰ আপোনালোকক দেখাবলৈ মানে তিঁয়হৰ আৰু এনেকৈ আদা অলপ এনেকৈ কাটি ল'লোঁ, কাটি লৈ কেনে এনেকৈ ভৰাই দি কেনে এনেই ৰছীটো 2-3 বাৰ এনেকৈ টানি দিলে সহজতে বহুত ধুনীয়াকৈ আমাৰ চাটনিটো তৈয়াৰ কৰিব পৰা যায়। সেইটো কাৰণে ভাবিলোঁ এবাৰ আপোনালোককো দেখাওঁ। চাওকচোন, এয়া হৈ গ'ল মোৰ। 1 মিনিটৰো নালাগে, যিহেতু চাওক কেনেকৈ ৰেডি হৈ গ'ল। আপুনি যদি ক'ৰবাত ল'ৰালৈ যাব লগা হয় তেনেহ'লে এইটো অৰ্ডাৰ কৰক। আৰু চাওক কম সময়তে ধুনীয়াকৈ হৈ গ'ল। দেখিছেনে বাৰু? দেখিছে, বৰ ধুনীয়া লাগিছে।